এই কাৰণেই মানুহে কয়, মই বুজি পাইছোঁ, মোৰ কোৱাৰো ইচ্ছা নাই যে তেখেত ফেচবুক এমএলএ, প্ৰেক্টিকেলত তেখেত নাই আৰু প্ৰেক্টিকেলত কোনো কাম নহ'ল। কমিশ্যন ৰাজৰ বাহিৰে বেলেগ একো নাই। মানুহৰ নিৰাপত্তাহীনতা কৰি দিয়া, মানুহৰ পৰা টকা কেনেকৈ ওলাই লোৱা যায়, এইবোৰ ছিষ্টেম মানে দেখা পাইছোঁ মই। যে তেখেত এবাৰ কংগ্ৰেছত ট্ৰাই কৰিছে, তাৰপিছত আকৌ কংগ্ৰেছত পোৱা নাই, আকৌ এজিপিত মাথা মাৰি আছিল, এইটো কথাটো সঁচা বুলি মই গম পালোঁ। তাৰমানে এইটো স্বাভাৱিক কথা, তেওঁলোকে তাৰমানে বিশেষকৈ আমিনুল ইছলামৰ কথা মই ক'ব পাৰিম। তেখেত একচুৱেলি ছবি কেন্দ্ৰিক পলিটিক্স কৰা মানুহ। যিহেতু আমি ক'ব লাগিব এই মুহূৰ্তত, যিহেতু যেতিয়া বিসম্বাদ হৈছিলে সেইটো সময়ত কিন্তু আপোনাৰ ঘনিষ্ঠতা যথেষ্টখিনি আছিলে সেই সময়ৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে, গতিকে সেই ঘনিষ্ঠতা এতিয়াও অব্যাহত আছেনে? নিৰ্বাচনী যিহেতু যুঁজ আৰম্ভ হৈছে আৰু প্ৰতিটো দলতে যিহেতু নিৰ্বাচনী তৎপৰতা আৰম্ভ হৈছে, ইয়াৰ মাজতে মানকাছাৰৰ কেনেধৰণৰ নিৰ্বাচনী প্ৰেক্ষাপট আৰু এইসমূহ কথা আলোচনা কৰিবৰ কাৰণে আমাৰ সৈতে আছে অকপৰ জ্যেষ্ঠ নেতা জাভেদ ইছলামৰ লগত আমি যিহেতু এই সাক্ষাৎকাৰ লৈছোঁ। আমি মানকাছাৰৰ বিষয়ে জানিম, তাৰ লগতে তাৰ নিৰ্বাচনী প্ৰেক্ষাপটৰ বিষয়ে জানিম, বিশেষকৈ AIDFৰ কেইবাগৰাকীও নেতা যিহেতু অগপমুখী হৈছে, অগপত তেওঁলোকে যোগদান কৰিছে। এই মুহূৰ্তত দেখা গৈছে আপুনি অগপৰ এগৰাকী জ্যেষ্ঠ নেতা আৰু এই এটা চৰ্চা চলি আছে এইকেইদিন যে মানকাছাৰৰ যিগৰাকী AIDFৰ বিধায়ক আমিনুল ইছলাম যোগদান কৰিব পাৰে অগপত, গতিকে আপুনি কেনেদৰে চাইছে বিষয়টো? বিষয়টো মোৰ 3-4 দিন আগত মোৰ নলেজত আহিল, মানে আমাৰ কৰ্মীসকলে মোক জনালে। তাৰপিছত আমি নিশ্চিতভাৱে আমি বেছি গুৰুত্ব দিয়া নাছিলোঁ কথাটোত, কাৰণ এইটো অসম্ভৱ কথা আছিল। আৰু সেইফালৰ পৰা কথাটো সঁচা যে তেখেত এবাৰ কংগ্ৰেছত ট্ৰাই কৰিছে, তাৰপিছত আকৌ কংগ্ৰেছত পোৱা নাই, আকৌ এজিপিত মাথা মাৰি আছিল, এইটো কথাটো সঁচা বুলি মই গম পালোঁ। তাৰমানে এইটো স্বাভাৱিক কথা, তেওঁলোকে তাৰমানে বিশেষকৈ আমিনুল ইছলামৰ কথা মই ক'ব পাৰিম। তেখেত একচুৱেলি ছবি কেন্দ্ৰিক পলিটিক্স কৰা মানুহ। UDFৰ যেতিয়া হাৱাটো মানে খুব বেছি উঠি গ'ল, ৰাইজৰ মাজত সোমাই আছিল, আমাৰ সমষ্টিত বিশেষকৈ 2021-ত তেখেত উৰি আহি পেলাই ছবিত তেখেতে MLA হোৱাৰ এটা সপোন দেখি আহিল আৰু সেই হিচাপে তেখেত MLA হ'ল। তাৰ পিছতেই বেছি নহয়, 1.5-2 বছৰৰ ভিতৰতে তেখেতৰ ভাৱমূৰ্তিটো আমাৰ জনসমাজৰ পৰা গুচি গ'ল। এই যি MP ইলেকশ্যনতো আজমল ডাঙৰীয়া মানে পৰাজয় বৰণ কৰাৰ পিছত, তাৰপিছৰ পৰা আৰু আমাৰ তালাচাবিৰ ছবিটো নাইকিয়া হ'ল, বিশেষকৈ নামনি অসমত। তেতিয়াৰ পৰা তেখেতে কিবা হয়তো পৰিকল্পনা কৰি আছিল, আমি 1.5-2 বছৰৰ পৰা আগতেই জানো তেখেত কংগ্ৰেছত ট্ৰাই কৰি আছে। তাৰপিছত আৰু কংগ্ৰেছত যেতিয়া নহ'ল, তাৰপিছত আকৌ উপায় নাপায় হয়তো জিকিবৰ কাৰণেতো নহয় মই ভাবিছোঁ, কাৰণ AGPৰ পৰা তেখেত জিকিব কেনেকৈ? কাৰণ AGPটো প্ৰায় 9 বছৰৰ পৰা তুলি তালি ডাঙৰ কৰা বা আজি এটা জনসমাজত প্ৰচাৰ কৰি সোমাই দিয়া, আৰু মোৰ লগতহে AGPটো একচেপ্ট কৰিছে ৰাইজে আজিৰ দিনত। তাত ৰুলিং পাৰ্টি, তাত আকৌ জাভেদ ইছলাম, আমাৰ পৰিশ্ৰম, আমাৰ ত্যাগ, এনেকৈ আমি আমাৰ কৰ্মীসকলে যথেষ্ট পৰিশ্ৰম কৰাৰ পিছতে আজি এই অৱস্থাত আহিছে যে হয়, অগপত জিকাৰ এটা সম্ভাৱনা যথেষ্ট আহি গৈছে আৰু নিশ্চিতভাৱে ৰাইজৰ মুখতো আহি গৈছে যে ইনশাল্লাহ আমি জিকিম। এই বস্তুটো তেখেতে ভাবিছে যে এই বস্তুটো যদি কাঢ়ি লৈ আমি পোনে পোনে যদি জিকা যায়, জিকিলোঁ, আৰু জিকা নগ'লে ৰুলিং পাৰ্টিত থাকি তেখেতৰ যিটো লাষ্ট পিৰিয়ডটো গৈছে, এটা মানে মই ক'ব বিচৰা নাই জনসমাজত, অত্যন্ত বেয়া পৰ্যায়ত লৈ গৈছিল তেখেতৰ মানে গ্ৰুপ এটা তৈয়াৰ কৰি হাৰাশাস্তি দিয়া, মানে এক কথাত তেখেতৰ মতিমুল ডাঙৰীয়া, তেখেতৰ ৱাইফ এটা সময়ত যেনেকৈ মাটিৰ এলটমেণ্ট কৰি কোটি কোটি টকা ইনকাম কৰিছিল, তাৰপিছতেই যেনেকৈ ছৈবুৰ ৰহমান ADC তেখেত জেলত গ'ল, কিন্তু এওঁলোকে আকৌ থাকি গ'ল, যিসকলে মূল দায়িত্বত আছিল। মাটি নেৰচন নাম দি পেলাই তেখেত কোটি কোটি টকা তেওঁলোকে মানুহৰ পৰা লৈছিলে। ADCও জড়িত আছিলে, DC আৰু বিশেষকৈ 3জন মেম্বাৰ MLA আছিল। মতিমণ্ডল ডাঙৰীয়া তেখেত MP নমিনী আছিল আৰু জিলা পৰিষদৰ চেয়াৰমেন তেখেতৰ মিছেছ আছিল, এইটো সকলোৱে জানে। আৰু ইফালে মোৰ দেউতাৰ এটা
1983 চনৰ পৰা এটা হেৰি আছিল, এই চাইনবোৰ্ডো আছিল, যিটো বাছ ছাতিৰ নাম কয়, DC অফিচ পোৱাৰ আগে আগে। সেইটো সেই কালৰ পৰা মানুহ দেখি আহিছিল। সেই মাটিডোখৰো 100% এইটো চৰকাৰী মাটি। সেই মাটিডোখৰো তেওঁলোকে এক প্ৰকাৰ বিক্ৰী কৰি দিলে ধনী মানুহৰ ওচৰত। এতিয়া যিহেতু তাত অগপৰ এটা শক্তিশালী ভেটি আছে, গতিকে এতিয়া আপোনালোকৰ প্ৰাৰ্থিত্ব ঘোষণা কি হ'ব, বা আপুনিও যথেষ্টখিনি কথা পাতিছে এইকেইদিন, বিগত দিনকেইটা আপুনি নিজে কৈছে জয়ন্ত মল্লৰ লগত কথা পাতিছোঁ, মুখ্যমন্ত্ৰীগৰাকীৰ লগত আপুনি কথা পাতিছে নেকি? মুখ্যমন্ত্ৰীৰ লগত মোৰ 10-15-20 দিনৰ ভিতৰত কথা হৈছে। এতিয়া কেনেকুৱা দেখিছে আপুনি, কোনখিনি যিখিনি ছাজেশ্যন তেখেতে মোক দিছে, আৰু যিটো মোৰ পৰা ছাজেশ্যন বা মোৰ পৰা বুজ লৈছে সমষ্টিখনৰ, এইখিনি কথা। বৰ্তমান সময়ত দেখা গৈছে মানে বহু কেইগৰাকী AIDF-ৰ নেতা, MLA এতিয়া আপোনাৰ যিহেতু বিজেপিত যোগদান কৰিব নোৱাৰে, অপশ্যন হিচাপে লৈছে AGP। এতিয়া সেইটো আপুনি কেনেদৰে চাইছে, সেইটো প্ৰেক্ষাপট? কালি কলিমুদ্দিন বৰভূঞাৰ লগত কথা হৈছে, তেখেতৰ অৱশ্যে BJP হেৰি নহ'ব, তেখেতৰ সোণাই সমষ্টিটো এনেকুৱা পৰ্যায়ত যে এটা সম্ভাৱনা মই আমাৰ AGP-ৰ কাৰণে বা মিত্ৰজোঁটৰ কাৰণে, সেইটো এটা ঠিকে আছে মই দেখিছোঁ। তাৰপিছত তাত AGP-ৰ ভেটিও আছিল, BJP-ৰো এটা শক্তিশালী এটা ছাইট আছেই, তাৰোপৰি তেখেতৰ নিজাববীয়া আছে। আৰু তেখেতে কৈছে যে মুখ্যমন্ত্ৰীৰ লগত মই কথা পাতিছোঁ, মই সেইটো নাজানো, সেইটো মুখ্যমন্ত্ৰীৰ লগত মোৰ কথাও হোৱা নাই। তো তেখেতৰ এটা অংক আছে, মই দেখিছোঁ যে ইনশাআল্লাহ তেখেত জিকি যাব, এনেকুৱা এটা পৰ্যায় আছে, তাৰ কাৰণে AGP-তে আহিছে, কোনো কথা নাই। এতিয়া আপোনাৰ যিটো সমষ্টিৰ যিখিনি সমস্যা আপুনি দেখিছে, এতিয়া যিহেতু আপুনি নিৰ্বাচনত যেতিয়া প্ৰাৰ্থিত্ব পাব, কালি যেতিয়া জয়যুক্ত হ'ব, এতিয়া প্ৰথমতে আপুনি কোনখিনি ইছ্যু লৈ পেলাই ৰাইজৰ ওচৰলৈ যাব, দেখিছে যে এইকেইটা সমস্যা সমাধান কৰিব লাগিব? চাওক, আমাৰ সীমামূৰীয়া সীমান্তৱৰ্তী অঞ্চল, চাৰিওফালে ক'ৰবাত ইণ্টাৰনেশ্যনেল বৰ্ডাৰ, ক'ৰবাত দুইফালে আকৌ ইণ্টাৰ ষ্টেট বৰ্ডাৰ, ইফালে ব্ৰহ্মপুত্ৰ, মানে আৱৰি ধৰা এখন সমষ্টি জিলা, য'ত নিজৰ জিলালৈ আহিবলৈ হ'লে 3 ঘণ্টা ৰাস্তা লাগে। 3 ঘণ্টা ৰাস্তা পাৰ হৈ আহি নিজৰ জিলাত আহিব লাগে, অসমত আহিব লাগে, বা নিজৰ ষ্টেটত আহিব লাগে। তো এই পৰ্যায়ত 10 বছৰ বেলেগে MLA হ'ল। মোৰ দেউতা এটা খাৰা কৰিছিলে, মোৰ মাৰ সময়ত এইটো ঠিকে আছিল, মোৰ সময়তো মোটামুটিভাৱে মই যথেষ্ট আগবঢ়াই দিলোঁ আন্তঃগাঁথনি। এফালে ব্ৰহ্মপুত্ৰত মানে দক্ষিণ আৰু উত্তৰ মিলাই দিলোঁ, মানে ব্ৰহ্মপুত্ৰৰ ওপৰত ব্ৰিজখন, চুকচৰ ব্ৰিজ, মলাখা ব্ৰিজ, পূৰ্বাঞ্চল বহুত ডেভেলপ কৰিলোঁ, বহুত ডেভেলপ হ'ল পূৰ্বাঞ্চল। এইফালে হস্পিটেলবিলাক হ'ল, মানে এক প্ৰকাৰ আন্তঃগাঁথনি খুব ধুনীয়াকৈ হ'ল। ইফালে ট্ৰেজেৰী হ'ল, কোৰ্ট হ'ল, ডিষ্ট্ৰিক্ট হ'ল মোৰ সময়তেই। তো তাৰ পিছৰে পৰা মই দেখিলোঁ ডিষ্ট্ৰিক্টখন এই 10 বছৰ আগত যেনেকৈ আছিল তেনেকৈ থাকি গ'ল, কোনো ধৰণৰ প্ৰগ্ৰেছ নহ'ল বা চেষ্টাও নকৰিলে, বৰঞ্চ মাটি যিবিলাক আছে, যিবিলাক অফিচ আদালত কৰিব, সেই মাটিবিলাকো বিক্ৰী হৈ গ'ল। তো দুখৰ বিষয় যে তেওঁলোকৰ এই 10 বছৰ যিটো ষ্টপ হৈ থাকিল, এই 10 বছৰ ষ্টপটো আমাৰ কাৰণে ব্যাপক ক্ষতি হৈছে। কাৰণ যেতিয়া গোটেই ভাৰতবৰ্ষ ডেভেলপ হৈ আছিল, অসম ডেভেলপ হৈ আছিল, তেতিয়া আমাৰ জিলাখন একেবাৰে পিছ পৰি থাকিল। আৰু দম্বালি মাৰি কিবা কিবি কথা কয় যে 30% ভাৰত স্বাধীন হোৱাৰ পিছত 30% বোলে পকীকৰণ ৰাস্তা আছিলে, মই অহাৰ পিছত আৰু 35 নেকি 65% এনেকুৱা, মানে 70% প্ৰায় তেখেতে কৰিলে। তো এই কাৰণেই মানুহে কয়, মই বুজি পাইছোঁ, মোৰ কোৱাৰো ইচ্ছা নাই, যে তেখেত ফেচবুক MLA, প্ৰেক্টিকেলত তেখেত নাই, আৰু প্ৰেক্টিকেলত কোনো কাম নহ'ল। কমিশ্যন ৰাজৰ বাহিৰে বেলেগ একো নাই। মানুহৰ নিৰাপত্তাহীনতা কৰি দিয়া, মানুহৰ পৰা টকা কেনেকৈ ওলাই লোৱা যায়, এইবোৰ ছিষ্টেম মানে দেখা পাইছোঁ মই, যিটোত মই অতিষ্ঠ হৈ আছিলোঁ। এই লাষ্ট 2 মান্থটো যথেষ্ট মানুহৰ ওপৰত হাৰাশাস্তি হৈছে। মানুহৰ এনেকুৱা হাৰাশাস্তি হৈছে, নিজৰ মাটি সংৰক্ষণ কৰি ৰাখিব পৰা নাছিল, আৰু মই এফালে যুদ্ধ কৰি আছিলোঁ। তো MLA এজন যদি কিবা যদি তেনেকুৱা যিসকলে ভক্ষক, তেওঁলোকৰ লগত যদি মিলি পেলাই সাধাৰণ ৰাইজৰ ওপৰত যদি চাপ সৃষ্টি কৰে, পইচা ওলাবৰ কাৰণে, মাটি দখল কৰিবৰ কাৰণে, আদাৰ্ছ লাইন তেওঁলোকৰ ক্ষতি কৰিবৰ কাৰণে, তেনেহ'লে এটা পৰ্যায় থাকে না, এটা MLA-ৰ এটা মিনিমাম এটা হেৰি থাকেতো। জাভেদ ইছলামৰ যদি আমি পুৰণি ৰাজনৈতিক ইতিহাসৰ বিষয়ে আমি চাওঁ, তেন্তে জাভেদ ইছলামৰ পৰিয়াল, যিহেতু তেওঁৰ দেউতাক যিহেতু হিতেশ্বৰ শইকীয়াৰ দিনত তেওঁ মন্ত্ৰীসভাত আছিলে, তাৰ লগতে তেওঁ পিছত যিহেতু 2011 চনতো তেওঁ যিহেতু জয়যুক্ত হৈছিলে বিধানসভা, আৰু ইণ্ডিপেণ্ডেণ্টলি তেওঁ জয়যুক্ত হৈছিলে, পাছত আপুনি যোগদান কৰিছিলে নহয় জানো? এছ'চিয়েট হৈছিলোঁ, দলত যোগদান কৰা নাছিলোঁ, এছ'চিয়েট মেম্বাৰ হৈছিলোঁ এছেম্বলি। এটা কথা যিহেতু আমি ক'ব লাগিব এই মুহূৰ্তত, যিহেতু যেতিয়া বিসম্বাদ হৈছিলে, সেইটো সময়ত কিন্তু আপোনাৰ ঘনিষ্ঠতা যথেষ্টখিনি আছিলে
সেই সময়ৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে, গতিকে সেই ঘনিষ্ঠতা এতিয়াও অব্যাহত আছেনে, নে আপোনাক কিবা, যিহেতু কালিও কৈছে কৰ্মদ্দিন বৰভূঞা তেওঁৰ পৰামৰ্শ লৈ পেলাই তেওঁ অকপত যোগদান কৰিছে, আপোনাক লগত এতিয়া মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠতা কেনেকুৱা? চাওক, মুখ্যমন্ত্ৰীৰ লগত মোৰ ব্যক্তিগত এটা সম্পৰ্ক যথেষ্ট ভাল আছিল, আৰু ব্যক্তিগত সম্পৰ্কটোত এটা থাকিবই মানুহৰ, আৰু আন্তৰিকতাও আছে ব্যক্তিগত। যিহেতু তেখেতৰ হৈ পেলাই এটা যুদ্ধত নামিছিলোঁ, বহুত ত্যাগ কৰিছিলোঁ, আজিও তেনেকৈ থাকিলোঁ। গতিকে তেখেতৰ যিটো পটভূমি, মানে পলিটিকেল প্লেটফৰ্মটো হ'ল বিজেপি, যিটো মোৰ কাৰণে সম্ভৱ নহয়। আমাৰ ৰাইজ মানকাছৰ হ'ল 90% ওপৰত হ'ল সংখ্যালঘু মানুহ, গতিকে সেই হিচাপে বিজেপিটো মই যাব পৰা নাছিলোঁ। আমি পাৰ্টি চেঞ্জ হৈ গ'লোঁ, তেখেত এটা পাৰ্টি হ'ল, আমি এটা পাৰ্টি হ'লোঁ, মই এজিপিত আহিলোঁ। এইটো চেঞ্জ আছে, কিন্তু ব্যক্তিগতভাৱে সম্পৰ্কটো নিশ্চয় থাকিব, আৰু মই অপেক্ষাত থাকিম যে মানকাছৰ মানুহে যদি এই সময়ৰ যদি সৎব্যৱহাৰ কৰে। 10 বছৰ পাৰ হ'ল, এতিয়া দাড়ি চুলি পকি গ'ল বহুতৰ, এতিয়া আমাৰ সমষ্টি তেনেকৈ থাকিল। ৰুলিং পাৰ্টি নিশ্চিত চৰকাৰ, এজিপি বিজেপি চৰকাৰ হ'বই। গতিকে এই সময়ত মোক যদি তেওঁলোকে দোৱা আশীৰ্বাদ কৰি জয়লাভ কৰাই দিয়ে, তেনেহ'লে মইতো এটা চেষ্টা কৰিম যে মোৰ নিজৰ পাৰ্টি নহ'লেও, যিহেতু মিত্ৰজোঁট হয়, তাৰ উপৰিও এটা ব্যক্তিগত সম্পৰ্কত মই আপ্ৰাণ চেষ্টা কৰি যাম যে 10 বছৰ যিটো ক্ষতি হৈ গ'ল মানকাছ সমষ্টি, এইটো মেকআপ কৰি পেলাই আগন্তুক দিনত যাতে সামগ্ৰিকভাৱে যাতে আমাৰ ডেভেলপমেণ্ট চলি থাকে,